আৰম্ভণি ৫,০০০ টকা। ফলাফল মাহেকত ১.৫ লক্ষাধিক টকা। কোভিড কালত আন ১০ গৰাকী ফেচবুক হোৱাটছএপত ব্যস্ত হৈ থকাৰ মাজতে এইগৰাকী মহিলাৰ মনলৈ আহিছিল এটা বিশেষ চিন্তা। ঘৰৰ আলমাৰীৰ পৰা মাত্ৰ ৫,০০০ টকাতে আৰম্ভ কৰিছিল অসমীয়া সাজ-পোছাকৰ ব্যৱসায়, যিয়ে আজি ৰূপ পাইছে উৰুলি নামৰ ব্যৱসায়লৈ। এয়া হৈছে বজালীৰ পাঠশালাৰ কল্পনা বৰুৱা। কোভিডৰ সময়ত অনলাইন যোগে আৰম্ভ কৰা এই ব্যৱসায়ে পৰ্যায়ক্ৰমে বিশেষ সমাদৰ লাভ কৰি আজি মাহেকত উপাৰ্জন কৰিছে লক্ষাধিক টকা। মানে ধৰক প্ৰথম এনেই আপোনাৰ আৰম্ভণি কৰিব গ'লে ৫,০০০ টকাৰ পৰা আৰম্ভ কৰিছিলো এই ব্যৱসায়টো কৰি ধৰক এতিয়া এটা ভাল হেৰি কৰি আছো। আপোনাৰ তলত কিমান গৰাকীকৈ মহিলা আপোনাৰ কাম কৰি আছে? মাহিলী বা বছৰি ধৰক ধুনীয়াকে খৰচখিনি আহি থাকে, নিজে চলিব পৰা হৈছো বা বাকী মহিলাখিনিকো চলাব পৰা হৈছো। এইগৰাকী উদ্যমী মহিলাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাপোৰ কেৱল ৰাজ্যতে নহয়, সমাদৰ লাভ কৰিছে দিল্লী, মুম্বাই, নেডাৰলেণ্ড আৰু জাৰ্মানীতো। এই যাত্ৰাপথত কল্পনা বৰুৱাই দেখুৱাইছে আন ১০ গৰাকী পুৰুষ মহিলাক কৰ্মসংস্থাপনৰ বাট। মই যোৱা ছেপ্টেম্বৰ মাহৰ পৰা ইয়াতে কাম কৰি আছো। কাম কৰি ভালে লাগে। নিজে বাহিৰত ওলাই আহি কাম কৰাটো এটা বহুত ভাল লগা কথা। আজি মই ইয়াতে কাম কৰিব আহিছো, গতিকে বাকী বিলাকেও যাতে নিজৰ ঘৰৰ কামখিনি কৰি ইয়াতেও যাতে কাম কৰি বেলেগ আন ১০ গৰাকী মহিলাক উৎসাহ যোগায়। উৰুলি নামৰ বিশাল পৰিধিৰ স্থায়ী ব্যৱসায়ৰে প্ৰতিষ্ঠা লাভ কৰা এইগৰাকী মহিলা এতিয়া হৈ পৰিছে বহুজনৰ বাবে আদৰ্শস্বৰূপ। বজালীৰ পৰা মৃন্ময় পাঠক ৰিপৰ্ট, DD নিউজ অসম।